আগতেও তেনেকে গৰুমাৰা ৰিজাৰ্ভ, তাৰপিছত যিটো আপোনাৰ আমনি আমতল, আহ, চামধৰা গড়, এইখিনিৰ বিষয়ে আমি মাত মাতি আহিছোঁ। আৰু আজিৰ দিনত আপোনালোকে চাব পাৰিছে যে কলিয়াবৰ সমষ্টিৰ যিটো চালনা হেৰি আছে, চালনাত আপোনাৰ প্ৰায় 25 বিঘা মাটি, 25 বিঘাতকৈও বেছি আছে। সেইখিনি মাটি অবৈধভাৱে দখল কৰি ৰাখিছে। কিছুমান ব্যক্তিয়ে কোৱা মতে এইখিনি মাটি কোনোবা এজন ব্যক্তিয়ে বেচিছে কাৰোবাৰ ওচৰত। কিন্তু আমি জনাব বিচাৰো যে চৰকাৰী মাটি কেতিয়াও কাৰো ওচৰত বেচিব পৰা নাযায়, আৰু যোনে বেচিছে সিও অপৰাধী, যোনে কিনিছে সিও অপৰাধী। গতিকে সেইখিনি বস্তু তদন্ত হ'ব লাগে যে কোনে সেই মাটিটো কাৰ তাত বেচিছে, সেইখিনি তদন্ত কৰি পেলাই সেইখিনি মানুহক আইনৰ আওতাত আনিব লাগে। প্ৰায় 5 বছৰ হৈছে এইখিনি মানুহে ভূমিখিনি দখল কৰি ৰাখিছে, আৰু যিখিনি মানুহ দখল কৰিছে সেইখিনি মানুহ ইয়াৰ লোকেল মানুহ নহয়। হয়তো কৰবাৰ পৰা কোনোবা এটা ৰিজাৰ্ভৰ পৰা উচ্ছেদ হৈছে, তাৰ পৰা আহি পেলাই এইখিনি জেগাত বহিছে। তাকে আৰু প্ৰশাসনলৈ আমাৰ এটাই আহ্বান যে যিদৰে আপাৰ আছামত যিদৰে উৰিয়াম ঘাটত তেনেকে উচ্ছেদ চলিছিলে, ঠিক তেনেদৰে কলিয়াবৰ জিলাৰ কলিয়াবৰ সামগ্ৰিক সমষ্টিৰ যিখিনি অবৈধভাৱে দখল কৰি ৰাখিছে, এইখিনি প্ৰত্যেকটো মাটি এক বিঘা মাটি উচ্ছেদ কৰি পেলাই ৰাইজৰ কাৰণে এইখিনি মুকলি কৰি দিব লাগে। আজিৰ চৰকাৰখনে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে বা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে দেখিবলৈ পাইছোঁ যে বিভিন্ন ঠাইত অবৈধ দখলকাৰীৰ ওপৰত উচ্ছেদ অভিযান চলাইছে। কিন্তু দুৰ্ভাগ্যবশতঃ আজি নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিত বিভিন্ন ঠাইত অবৈধ দখলকাৰীৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা হোৱা দেখি পোৱা নাই। ইয়াত আমাৰ সন্দেহ হৈছে যে জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত কোনোবা দ্বিতীয় শক্তি একটা জড়িত হৈ আছে নেকি। মই নগাঁও জিলাৰ উপায়ুক্ত মহোদয়ক অনুৰোধ জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰেই এই অবৈধ দখলকাৰীৰ ওপৰত উচ্ছেদ অভিযান অথবা আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। নহ'লে ভৱিষ্যত আমি সুৰক্ষিত নাথাকিম। এই ৰাজীৱ আলী বোলা যিজন ব্যক্তি কেঁচা দলিলত মাটিবিলাক দখল কৰি পেলাই বিভিন্নজনক 2 লাখ 3 লাখ টকাত বিক্ৰী কৰি পেলাই সি এটা কলাধন সঞ্চয় কৰি আছে, আৰু তেখেত মানে এতিয়া বহুত পইচাৱালা মানুহ, টকা পইচা থকা মানুহ হৈছে। কাৰণ একঠা মাটি সি 2 লাখ 1.5 লাখ 3 লাখ টকাত বিক্ৰী কৰি আছে। সেইখন মাটি সি কিনিছে খুব বেছি হ'লেও 10,000 20,000 টকা। সেইখিনি এই চাহ বাগানৰ মানুহক আবণ্টন দিয়া মাটি, সেই আবণ্টন দিয়া মাটিক তেখেতসকলে বিভিন্ন প্ৰলোভন দি পেলাই সেইখিনি মাটি ক্ৰয় কৰিছে, আৰু আজিৰ তাৰিখত সেই মাটিখিনিকেই তেখেতসকল কঠা 2 লাখ 3 লাখ টকাত বিক্ৰী কৰি। আমিতো চাওক, আমাৰ দেউতা আজি 3-4 বছৰ আগত ইয়াত মাটিটো কিনিছে ৰাজীৱ আলী পৰা। তো ইয়াত আমাৰ পাতা নাই, এনেই কাগজ এটা দিছে, দলিলত চহী কৰিছে, মাটিটো আমি কিনি লৈছোঁ। কিমান টকাত মাটিটো? ধৰক আমাৰ 2,25,000 টকাত 1.5 কাঠা মাটি কিনিছোঁ। কাৰ পৰা ক্ৰয় কৰিছিলে? ৰাজীৱ আলী পৰা।